উহানগৰী তেজপুৰত বিহু শিল্পী সংস্থা অসমৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত কেকুৰাপুৰস্থিত সদৌ অসম লেখিকা সমাৰোহ সমিতি ভৱনত অনুষ্ঠিত কৰা বিহু প্ৰতিযোগিতাসমূহত প্ৰতিযোগী আৰু বিচাৰকৰ মাজত হোৱা সংঘাত নিৰাময়ৰ উপায় সন্দৰ্ভত এখনি আলোচনা চক্ৰ সম্পন্ন হয়। উক্ত আলোচনা চক্ৰ সভাৰ কাৰ্যসূচীসমূহৰ আঁতৰে শোণিতপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক দীপাংকৰ দত্ত আৰু তপন শইকীয়াই সভাৰ সভাপতিৰ আসন অলংকৃত কৰে। শোণিতপুৰ জিলা সমিতিৰ সভাপতি সুৰেন হাজৰিকা, মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসমৰ বিশিষ্ট অভিনেতা তথা নাট্যকাৰ প্ৰাঞ্জল শইকীয়া। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিহু ৰত্ন বঁটা প্ৰাপক জয়ন্ত সোণোৱাল, মৰাণৰ বিহু সাধক প্ৰাণজিৎ চাংমাই, বিহু শিল্পী সংস্থা অসমৰ সভাপতি দীপজ্যোতি হাজৰিকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাত বিহুৰ প্ৰতিযোগিতাসমূহত প্ৰতিযোগী আৰু বিচাৰকৰ মাজত হোৱা সংঘাত নিৰাময়ৰ উপায় সন্দৰ্ভত বহুকেইটা বিষয় আলোচনা হোৱাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৰ বিচাৰক আয়োজকসকলৰ কিছুমান সমস্যাৰ ওপৰতো বিশদভাৱে আলোচনা কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ বিশিষ্ট অভিনেতা তথা নাট্যকাৰ প্ৰাঞ্জল শইকীয়াই আবৃত্তি কৰা এটি সুন্দৰ কবিতাই সকলোৰে মন আপ্লুত কৰে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডিলাইটফুল ৱৰ্ডছ। বিহু শিল্পী সংস্থা অসম শোণিতপুৰ জিলা সমিতিয়ে আজি আয়োজন কৰা বিহু প্ৰতিযোগী আৰু বিচাৰকৰ মাজৰ যি সংঘাত তাৰ নিৰাময় কৰা উদ্দেশ্য আজি আলোচনা চক্ৰখন অনুষ্ঠিত কৰা হয়। উক্ত আলোচনা চক্ৰখিনিত উপস্থিত থাকে বিহু শিল্পী সংস্থা অসমৰ সন্মানীয় সভাপতি দীপজ্যোতি হাজৰিকা, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া, বিহুৰ সাধক প্ৰাণজিৎ চাংমাই ডাঙৰীয়া, বিহুৱা জয়ন্ত সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে শোণিতপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰা অহা মুকলি বিহুৰ বিচাৰকসকল, মুকলি বিহুৰ আয়োজক সমিতিসকল আৰু মুকলি বিহুৰ বিহুৱা দলসমূহ আজি সকলোৱে মত পোষণ কৰে যে বিহু যি সংঘাত সৃষ্টি হৈছিলে বিহুৱা দলসমূহ আৰু বিচাৰকৰ মাজত কেনেদৰে নিৰাময় কৰিব পাৰি তাৰ ওপৰত গঠনমূলক আলোচনা কৰা হয় আৰু সকলোৱে মত পোষণ কৰে। আৰু অৱশেষত আমাৰ যি উদ্দেশ্য লৈ আমি এই আজিৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিছিলোঁ তাক সফল হ'ল বুলি আমি নিজেই গম পাইছোঁ আৰু সফল সমাপ্তি হৈছে বুলি আমি ঘোষণা কৰিছোঁ।